নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ৰেলৱেৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে বহুতকেইটা পদৰ ভেকেঞ্চি আছে, য'ত আপোনালোকৰ কাৰণে 32,438টা প্লাছ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। তো ৰেলৱে গ্ৰুপ ডি পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিত আপোনালোকে 10 পাছ 12 পাছ ডিপ্ল'মা কৰিলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মিনিমাম 10 পাছ কৰি থৈছে, নাইবা যদি আপোনালোকে 8 পাছ কৰি থৈছে, তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি হয়। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি মই সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম। তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল, নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে, আপোনালোকে চাব পাৰে যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে 32,438টা গ্ৰুপ ডি পদৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াতে দিয়া হৈ আছে, যিটো এডভাৰটাইজমেণ্ট নাম্বাৰত আপোনালোকৰ ভেকেঞ্চিখিনি ওলাইছে। তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম, যদি অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে গ্ৰুপ ডি পদৰ কাৰণে 32,438টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে RRBৰ যিটো নেকি জোন ৱাইজ আছে, আপোনালোকে নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে কোনটো জোনত আপোনালোকৰ কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ৱেষ্টাৰ্ণ ৰেলৱেৰ মুম্বাইৰ তৰফৰ পৰা আপোনালোকে চাব পাৰে যে 4,672টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। জয়পুৰত আপোনালোকে চাব পাৰে যে 1,433টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। সাউথ ৱেষ্টাৰ্ণ ৰেলৱেত আপোনালোকে চাব পাৰে যে 503টা পদৰ ভেকেঞ্চি আছে। ৱেষ্ট চেণ্ট্ৰেল ৰেলৱেত আপোনালোকে চাব পাৰে যে 1,614টা পদৰ ভেকেঞ্চি আছে। তো এইবিলাক হৈছে আপোনালোকৰ জবলপুৰৰ। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে ভুৱনেশ্বৰত আছে 984টা পদৰ ভেকেঞ্চি, বিলাসপুৰত আছে 1,338টা পদৰ ভেকেঞ্চি। নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত আপোনালোকে চাব পাৰে যে নিউ দিল্লীত আছে 4,785টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকৰ বিভিন্ন জোনত ভেকেঞ্চিখিনি বগাই দিয়া হৈছে। বিভিন্ন জোনত আপোনালোকে চাব পাৰে যে ভেকেঞ্চিটো বেলেগ বেলেগ হয়। তো যিহেতু বেলেগ বেলেগ জোনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, তো ইয়াতে আপোনালোকে চাব পাৰে যে আমাৰ অসমৰ কাৰণেও ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে নৰ্থ ইষ্ট গুৱাহাটীৰ কাৰণে আছে 2,048টা পদৰ ভেকেঞ্চি, কলকাতাত আছে 1,817টা পদৰ ভেকেঞ্চি। তো চেণ্ট্ৰেল ৰেলৱেত আপোনালোকে চাব পাৰে যে মুম্বাইত আছে 3,244টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকৰ বিভিন্ন কেটেগৰীত নাম্বাৰৰ ভেকেঞ্চিখিনি বগাই দিয়া হৈছে, অৰ্থাৎ বিভিন্ন জোনত আপোনালোকৰ ভেকেঞ্চিখিনি আছে। তো ভেকেঞ্চি মোৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে আপোনালোকক 18,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো আপোনালোকৰ 18,000 টকাটো প্ৰথম পৰ্যায়ত দিয়া হ'ব, পিছলৈ আপোনালোকৰ যিটো দৰমহা আছে, দৰমহাটো বৃদ্ধি পাব। তো ভেকেঞ্চি মই এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে যে আপোনালোকৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব ভেকেঞ্চি মোৰ কাৰণে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RRB গ্ৰুপ ডি যিকেইটা ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 36 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। তো ইয়াতে আপোনালোকে চাব পাৰে যে SC/ST কেণ্ডাৰছৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডাৰছৰ কাৰণে আছে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন, PWD OBCৰ কাৰণে আছে 13 বছৰৰ চিলেকশ্যন, PWD SC/ST কেণ্ডাৰছৰ কাৰণে আছে 15 বছৰৰ চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে চিম্পল 10 পাছ কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে 10 পাছ কৰি ITI কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10 পাছ কৰিও, নাইবা যদি আপোনালোকে 10 পাছ কৰি ITI কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব, যদিহে ইণ্টাৰেষ্টেড হয়। তো আপোনালোকে যদি নিজে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে কৰিব পাৰে। যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। তো আপোনালোকে মিনিমাম এটা এপ্লিকেশ্যন চাৰ্জ দিব লাগিব এপ্লাই কৰিবলৈ হ'লে আমাৰ হতুৱাই। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে এইটো হৈছে অফিচিয়েল এপ্লিকেশ্যন ফিজ। তো ইয়াতে আপোনালোকে চাব পাৰে যে SC/ST PWD ফিমেল কেণ্ডিডেটছ আপোনালোকৰ 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু অন্যান্য OBC অৰ্থাৎ জেনেৰেল কেণ্ডিডেটছে দিব লাগিব 500 টকা এপ্লিকেশ্যন ফিজ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে, যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয়। তো আপোনালোকে যিটো নেকি ফিজ দিব, অফিচিয়েল যিটো ফিজ আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ, জেনেৰেল কেণ্ডিডেটছে যিহেতু 500 টকা এপ্লিকেশ্যন ফিজ দিব। যদি আপোনালোকৰ চিলেকশ্যন নহয়, তেনেহ'লে আপোনালোকক 400 টকা ঘূৰাই দিয়া হ'ব। তো আপোনালোকে চাব পাৰে যে ৰিফাণ্ড কৰি দিয়া হ'ব আপোনালোকক 400 টকা। আৰু SC/ST PWD কেণ্ডিডেটছৰ 250 টকা দৌৰিয়াই ৰিফাণ্ড কৰি দিয়া হ'ব। অৰ্থাৎ আপোনালোকে যিখিনি পইচা দিব, গোটেইখিনি পইচা আপোনালোকক ঘূৰাই দিয়া হ'ব, যদি আপোনালোকৰ চিলেকশ্যন নহয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে। তো এইটো এটা ভাল পদক্ষেপ হয়। যদি আপোনালোকৰ চিলেকশ্যন হয়, আপোনালোকে পইচাখিনি পাই যাব ৰিটাৰ্ণলি। তো ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকে
কেনেদৰে এপ্লাই কৰিব তাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তো যদি নিজে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে যদি নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মই এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 23 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 22 ফেব্ৰুৱাৰী তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ যিটো পে'মেণ্ট আছে পে'মেণ্টটো আপোনালোকে চাব পাৰে যে 25ৰ পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব আৰু আপোনালোকৰ যিটো নেকি কাৰেকশ্যন আছে যদি কিবা ভুল থাকে তেনেহ'লে কাৰেকশ্যনো কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ পে'মেণ্ট দিয়াৰ লাষ্ট ডেটটো চাব পাৰে যে 25 ফেব্ৰুৱাৰী তো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰে এপ্লাই কৰাৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তো অফিচিয়েল ন'টিফিকেশ্যনটো আপোনালোকে পাই যাব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ ন'টিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো এতিয়া চাব পাৰে যে 32,000 প্লাছ পদৰ ভেকেঞ্চিৰ ন'টিফিকেশ্যন আছে ৰেলৱেৰ তৰফৰ পৰা তো গ্ৰুপ ডি পদৰ ভেকেঞ্চি আছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে তো জোন ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো বেলেগ বেলেগ হয় তো ভেকেঞ্চি আমাৰ কাৰণে আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী দিয়া হ'ব প্ৰথমতে আপোনালোকৰ 18,000 টকাকৈ থাকিব চেলাৰীটো তো আপোনালোকে এপ্লাই কৰি ল'ব ভেকেঞ্চি আমাৰ কাৰণে এজ লিমিটটো আপোনালোকক জনাই দিলোঁ তো যদি কিবা সুধিব থাকে আপোনালোকে কমেণ্টত জনাব নাইবা আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে তো লগ পাম উন্নত ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ